নমস্কাৰ মই ঋতুস্মিতা দেশদ্ৰোহিতা ভাৰতীয় শাসন ব্যৱস্থাত এতিয়া সঘনে শুনিবলৈ পোৱা যায় দেশদ্ৰোহৰ কথা বছৰি দেশত বৃদ্ধি পাই আহিছে দেশদ্ৰোহীৰ সংখ্যা মানে দেশদ্ৰোহৰ অভিযোগত ৰুজু হোৱা গোচৰৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰুদ্ধে নাম দিয়া হয় দেশদ্ৰোহৰ গোচৰ ৰুজু কৰি অভিযুক্তক দীৰ্ঘদিনলৈ কাৰাবন্দী কৰা হয় কিন্তু আদালতত সৰকাৰ বা আৰক্ষী সকলো ব্যৰ্থ হয় দেশদ্ৰোহত অভিযোগ প্ৰমাণ কৰাত কানহাইয়া কুমাৰৰ পৰা অখিল গগৈলৈ বিজেপি চৰকাৰৰ আমলত দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ অসংখ্য উদাহৰণ আছে কিন্তু চৰকাৰে দেশদ্ৰোহী বুলি গ্ৰেপ্তাৰ কৰা অধিকাংশ লোকে মুৰকত গৈ আদালতত দুখমুক্ত ঘোষিত হয় সেইবাবে দেশদ্ৰোহৰ গোচৰ সংক্ৰান্তত সৰ্বোচ্চ ন্যায়ালয়ে চিন্তা ব্যক্ত কৰিবলগীয়া হৈছে আজিৰ দ্য ক্ৰছ কাৰেণ্ট এক্সপ্লেইনত জনাবলৈ লৈছো দেশদ্ৰোহ সম্পৰ্কত সবিশেষ দেশদ্ৰোহিতাৰ আইন প্ৰণয়ন কৰিছিল ঔপনিৱেশিক ইংৰাজ শাসকে মূলতঃ ভাৰতৰ স্বাধীনতা সংগ্ৰাম দমনেই আছিল এই আইনৰ উদ্দেশ্য কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পাছতো জনতাৰ বিদ্ৰোহ দমন কৰিবলৈ চৰকাৰে দেশদ্ৰোহৰ আইনৰ অপব্যৱহাৰ কৰি আহিছে এই আইনৰ দুৰ্ব্যৱহাৰ সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন.ভি. ৰমনাই কৈছে যে দেশদ্ৰোহিতা আইনৰ ব্যৱহাৰ ঠিক তেনেকুৱা যেনে ই বিপদজনকভাৱে ওলাই থকা কোনো গছৰ টুকুৰা এটা কাটিবৰ বাবে প্ৰস্তুত কৰা হৈছিল কিন্তু সম্পূৰ্ণ অৰণ্যখন কাটি পেলোৱাত তাৰ ব্যৱহাৰ কৰা হৈছে মুখ্য ন্যায়াধীশ গৰাকীৰ এই বক্তব্যই সমগ্ৰ দেশদ্ৰোহিতা আইনকে কাঠগড়াত থিয় কৰাইছে কিন্তু কি এই দেশদ্ৰোহিতা আইন ভাৰতীয় দণ্ডবিধিৰ ধাৰা 124A অনুসৰি কোনোবা ব্যক্তিয়ে যদি নিজৰ বক্তব্যৰ দ্বাৰা বা আচাৰ ব্যৱহাৰৰ জৰিয়তে ঘৃণা অথবা নিন্দা বিয়পায় নাইবা ভাৰতৰ নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি জাগ্ৰত কৰাৰ চেষ্টা কৰে তেনেহলে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 124A অনুসৰি তেওঁক যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব এই আইন সৰ্বপ্ৰথম প্ৰণয়ন কৰা হৈছিল 1860 চনত সেই সময়ত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে হোৱা গণবিদ্ৰোহ দমনৰ বাবে এই আইন প্ৰস্তুত কৰা হৈছিল মহাত্মা গান্ধী বাল গংগাধৰ তিলকৰ দৰে স্বাধীনতা সংগ্ৰামক দেশদ্ৰোহিতা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল স্বাধীনতাৰ পাছত ভাৰতত নতুন চৰকাৰ গঠন হ'ল নতুন সংবিধান প্ৰস্তুত হ'ল সেই সময়তো এই আইনক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে 1951 চনত প্ৰথম সংবিধান সংশোধনীৰ সময়ত কৈছিল যে এই আইনক আমি যি ৰূপতে গ্ৰহণ নকৰোঁ কিয় মোৰ মতে আইনৰ 124A ধাৰাটো অতি আপত্তিজনক আৰু অপ্ৰিয় ঐতিহাসিক আৰু বাস্তৱিক কাৰণতে যিমান পাৰি সিমান সোনকালে এই আইন বিলুপ্ত কৰাটোৱে আমাৰ কাৰণে উচিত হ'ব কিন্তু পাছলৈ জৱাহৰলাল নেহেৰু নিজৰ মতত অটল হৈ থাকিব নোৱাৰিলে সংবিধানৰ প্ৰথম সংশোধনীতে প্ৰধানমন্ত্ৰীৰ মতৰ বিপৰীতে দেশদ্ৰোহিতা আইনক পুনৰ প্ৰৱৰ্তন কৰা হ'ল কেৱল সেয়াই নহয় এই আইনখনক অধিক শক্তিশালী ৰূপেহে দিয়া হ'ল পৰৱৰ্তী সময়ত 1962 চনত কেদাৰনাথ সম্পৰ্কীয় ৰায়ত ন্যায়ালয়ে কৈছিল যে দেশদ্ৰোহিতা আইনৰ ব্যৱহাৰ কেৱল দেশৰ সুৰক্ষা আৰু স্বতন্ত্ৰতা সম্পৰ্কীয় বিশেষ পৰিস্থিতিতহে কৰিব পাৰি কিন্তু ন্যায়ালয়ৰ ৰায়ৰ সম্পূৰ্ণ মুক্ত উলংঘাৰে গণতান্ত্ৰিক প্ৰতিবাদক দমন কৰিবৰ বাবে এই আইনৰ ব্যৱহাৰ কৰা হৈছে তথ্য অনুসৰি কা বিৰোধী আন্দোলনত জড়িত 25 গৰাকী হাথৰছৰ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা 22 গৰাকী আৰু পুলৱামা আক্ৰমণৰ পাছত 27 গৰাকী লোকক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিগত এটা দশকত মুঠ 405 গৰাকী ব্যক্তিক এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰে 96% গোচৰে 2014 চনৰ ৰুজু হোৱা গোচৰ এনচিআৰবিৰ তথ্য অনুসৰি 2014 চনত 47টা দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছিল আৰু 2019 চনত এই সংখ্যা 93 লৈকে বৃদ্ধি পায় ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে ৰাজ্যসমূহৰ আৰক্ষীয়ে ভয়ৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে দেশদ্ৰোহিতা আইনৰ মুকলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আইনী বিশেষজ্ঞসকলে ক'ব বিচাৰে যে দেশদ্ৰোহিতা আইনত দেশদ্ৰোহ সম্পৰ্কত কোনো স্পষ্ট পৰিভাষা দিয়া হোৱা নাই ঘৃণা বিয়পোৱা চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি জাগ্ৰত কৰা আদি শব্দৰ দ্বাৰা আৰক্ষীক নিজৰ সুবিধা অনুযায়ী এই আইন ব্যৱহাৰৰ সুযোগ প্ৰদান কৰা হৈছে এই সুযোগ লৈ অসংখ্য নিৰপৰাধী লোকক আৰক্ষীয়ে শাস্তি দিয়াৰ অনেক অভিযোগ আছে
শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ দুটা তেলেগু টিভি চেনেলৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰ সংক্ৰান্তত ৰায়দান কৰি ন্যায়াধীশ DY চন্দ্ৰচূড়ে কৈছে যে প্ৰতিটো ঘটনাই ৰাষ্ট্ৰদ্ৰোহ নহয়। গোচৰ ৰুজুৰ পূৰ্বে আমি এইটো নিৰ্ধাৰণ কৰি ল'ব লাগিব যে ঘটনাটো আচলতে ৰাষ্ট্ৰদ্ৰোহ হয় নে নহয়। ফাৰুক আব্দুল্লাহ সম্পৰ্কীয় এটা গোচৰ সংক্ৰান্ততো ন্যায়াধীশ DY চন্দ্ৰচূড়ে কৈছে যে চৰকাৰৰ আগত সহমতত উপনীত নোহোৱা কোনো ব্যক্তিৰ অভিব্যক্তিক দেশদ্ৰোহিতা বুলি ক'ব পৰা নাযায়। এইদৰে দেশদ্ৰোহিতা আইনৰ অপব্যৱহাৰে খুদ ন্যায়ালয়কো চিন্তিত কৰি তুলিছে। কোভিড নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰখনক সমালোচনা কৰা সাংবাদিক বিনোদ দুৱাৰ বিৰুদ্ধেও দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। কিন্তু তাৰ পাছতো চৰকাৰে বিৰোধীৰ অভিব্যক্তিক দমন কৰিবৰ বাবে মুকলিকৈ দেশদ্ৰোহৰ গোচৰ জাপি দি আহিছে, যিয়ে ভাৰতীয় গণতন্ত্ৰৰ ভেটিও দুৰ্বল কৰি তুলিছে।